এখন গাঁৱত ফৰিং নামেৰে এজন খেতিয়ক আছিল। মানুহজনৰ ঘৈণীয়েকজনী আপোন পেটীয়া ভাবৰ আছিল। তেওঁলোকৰ সতি সন্তান নাছিল। মাঘ মাহৰ কথা। ৰাতিপুৱা কিনকিনীয়া বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে। ফৰিঙে শোৱাৰ পৰা উঠি ঘৈণীয়েকক ক'লে, আজি ডাৱৰীয়া বতৰ, মোৰ পিঠা খাবলৈ বৰ মন গৈছে। তই পিঠা খনচেৰেক ভাজি দিব পাৰিবিনে? আজি ভাত নাখাওঁ বুলি ভাবিছোঁ। গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে ক'লে, আমাৰ ভঁৰালত বৰা ধান নায়েই দেখোন, পিঠা ক'ৰ পৰা ভাজি দিম? ফৰিঙে ক'লে, তেতিয়া পিঠা খোৱা নহ'ব দেখিছোঁ। ঘৈণীয়েকে উত্তৰ দিলে, যোৱাচোন, তাৰ ঘৰত বৰা ধান মাৰিছে চোৱাগৈ, এগাল খুজিয়ে আনাগৈ নহ'লে। ঘৈণীয়েকৰ কথাত ফৰিঙে অলপ সময় ভাবিলে আৰু বুদ্ধি এটা সাজি গাত এখন এৰীয়া কাপোৰ লৈ ওলাই গ'ল। তেওঁ গৈ গৈ ওচৰ চুবুৰীয়া মানুহ এঘৰত বৰা ধানৰ মৰণা মৰা দেখা পাই গিৰিহঁতৰ কাষতে বহি কিছু সময় ভাত খোৱা, মাছ খোৱা আদি সুখ দুখৰ কথা পাতিবলৈ ধৰিলে। ইতিমধ্যে মৰণাৰ ধান সৰিল। গিৰিহঁতে খেৰ জোকাৰি ধানবোৰ এফলীয়া কৰিলে। এনেতে ফৰিঙে তাৰ বৰকৈ পেট কামোৰা ভাও ধৰি এৰীয়া চাদৰৰ সৈতে ধানৰ ওপৰত বাগৰ দিলে। লগে লগে ধানবোৰ এৰীয়া চাদৰৰ খহটাবোৰত লাগি ধৰিলে। ফৰিঙে ভাওকৈ ৩-৪বাৰ ধানৰ ওপৰত বাগৰ দি কেকাই গেঠাই ঘৰলৈ উভতি আহি এৰীয়া কাপোৰখন জোকাৰি দিলত এদোম ধান সৰা দেখা পাই বৰ আনন্দ পালে। ঘৈণীয়েকে সেই ধান সিজাই দুপৰীয়া ৰ'দত শুকুৱাই খুন্দি চাউল উলিয়াই পিঠাগুৰি খুন্দিলে। গধূলি ঘৈণীয়েকে ভাত ৰান্ধি ফৰিঙক খুৱাই পিঠাৰ খোলা পাতি ভাজিবলৈ ধৰিলে। ভাত খাই ফৰিঙৰ টোপনি অহাত সি শুই থাকিল। ঘৈণীয়েকে ৩ কুৰি পিঠা ভাজি ডলা এখনত থৈ শেষত বেছিভাগ পিঠা নিজে খাই খনচেৰেক পিঠা বাতি এটাত ভৰাই থৈ দিলে। শুবৰ সময়ত ঘৈণীয়েকে ফৰিঙক জগাই ক'লে, পিঠা ভজা হ'ল, কিন্তু আমাৰ মাজত এটা কথা বান্ধো। কাইলৈ ৰাতিপুৱা যিয়ে আগে উঠিব সি ৩ ভাগৰ এভাগ পিঠা খাব আৰু যিয়ে পিছত উঠিব সি ২ ভাগ পিঠা খাবলৈ পাব। ফৰিং ঘৈণীয়েকৰ কথাত মান্তি হৈ শুই থাকিল। এখন গাঁৱত ফৰিং নামেৰে এজন খেতিয়ক আছিল। মানুহজনৰ ঘৈণীয়েকজনী